নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল। আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এই ভিডিঅ'টো হ'ল যে যিহেতু ইতিমধ্যে আমাৰ 2023 আৰু 24 শিক্ষাবৰ্ষ শেষ হৈছে আৰু 2024 আৰু 25 শিক্ষাবৰ্ষ আৰম্ভ হ'ব। যি শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ আগতে প্ৰথমতে আমি কিছুমান কাম কৰিবলগীয়া আছে। এই কামখিনি আমি শিক্ষা ক্ষেত্ৰত কৰিব লাগিব আৰু এই কামখিনি আমি কেনেকৈ কৰিম, ষ্টেপ বাই ষ্টেপ আপোনালোকক নিজৰ মোবাইল বা বিদ্যালয়ত যোগান ধৰা টেবলেটৰ যোগেদি কেনেকৈ কৰিব তাৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে আজিৰ ভিডিঅ'টো বনাইছোঁ। এই ভিডিঅ'টো আপোনালোকে শেষলৈ চাব, নিশ্চয় উপকৃত হ'ব আৰু উপকৃত হ'লে আপোনালোকে কমেণ্ট যোগে জনাব। তেতিয়া আৰু ভিডিঅ' বনাবলৈ মই ভাল পাম আৰু আপোনালোকেও যথেষ্টখিনি উপকৃত হ'ব। তো দেৰি নকৰি আমি ভিডিঅ'ৰ মাজলৈ যাওঁ। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব। ব্ৰাউজাৰত গৈ শিক্ষা সেতু পৰ্টেলটো খুলি ল'ব আৰু পৰ্টেলটো খোলাৰ লগে লগে আপোনালোকে এনেকুৱা ইণ্টাৰফেচ পাব। তাত আপোনালোকে নিজৰ স্কুলৰ ডাইচ কোডটো ভৰাই ল'ব। তাৰপিছত পাছৱৰ্ডটো ভৰাই ল'ব। তাৰপিছত ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব। তাৰপিছত কেপচা ভৰাই দিব, দি আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ লগতে আপোনালোকে এটা বস্তু চাব, একেবাৰে চুকত 3টা আঁচ আছে ডাছবৰ্ডৰ ওপৰত। তাত আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ লগে লগে এনেকুৱা পেজ খোল খাব আৰু ইয়াত আহি আপোনালোকে ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰিব। ষ্টুডেণ্ট মেনেজমেণ্ট ক্লিক কৰিলে এইকেইটা নতুন ষ্টেপ ওলাই আহিব। যদি আপোনালোকে নতুন ষ্টুডেণ্ট ভৰ্তি কৰিব বিচাৰিছে, এড কৰিব বিচাৰিছে, ইয়াত লিখা আছে এড নিউ ষ্টুডেণ্ট, তেতিয়াহ'লে আপোনালোকে ইয়াত ক্লিক কৰাৰ লগে লগে এই প্ৰফাইলবিলাক জেনেৰেল ইনফৰমেশ্যন অফ ষ্টুডেণ্ট, ইয়াত এইকেইটা ষ্টেপ আমি ভৰাব লাগিব। এনৰলমেণ্ট ডিটেইলছ অফ ষ্টুডেণ্ট ইন প্ৰেজেণ্ট স্কুল ফৰ কাৰেণ্ট ইয়াৰ, ফেচিলিটি এণ্ড আদাৰ ডিটেইলছ অফ দ্য ষ্টুডেণ্ট, বেংক ডিটেইলছ অফ দ্য ষ্টুডেণ্ট। এনেকুৱাকৈ আপোনালোকে এই বস্তুটো ভৰাই যাব লাগিব। নেম অফ দ্য ষ্টুডেণ্ট, এনেকুৱাকৈ আপোনালোকে 3টা ষ্টেপ যদি আপোনালোকে ফিল আপ কৰে আৰু এইটো নিউ এড হৈ যাব। কিন্তু আৰু এটা কথা আমি ইয়াত ভালকৈ চাব লাগিব যে নিউ ষ্টুডেণ্ট আমাৰ ক শ্ৰেণী আৰু প্ৰথম শ্ৰেণী এইখিনি ইয়াত এড হয় আৰু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আমাৰ ক্লাছ 6ত এড হ'ব আকৌ নতুনকৈ। নতুনকৈ এড হোৱা এইটো পিছৰ কথা, এইটো আমি পিছত পাতিম। কিন্তু আমি প্ৰথমতে প্ৰথম শ্ৰেণী বা ক শ্ৰেণীত যেতিয়া আমি এনৰল কৰিম, এই 3টা ষ্টেপ আমি পাৰ হৈ যাব লাগিব। তাৰপিছত আহিল আপোনাৰ আন এটা কাম হ'ল, আকৌ আপোনালোকে ডাছবৰ্ডৰ ওপৰত 3টা আঁচত ক্লিক কৰিব। কৰি ইয়াত আপোনালোকে এই ষ্টুডেণ্ট মেনেজমেণ্টত গৈ প্ৰমোশ্যন অৰ ৰিপিটাৰ্ছ ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ স্কুলৰ আটাইকেইটা ক্লাছৰ এনৰলমেণ্টটো ইয়াত আহি যাব। এনৰলমেণ্টটো অহাৰ লগে লগে আপোনালোকে এই ছাইডত চাব ভিউ অপশ্যন এটা আছে। এই ভিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ক্লাছৰ গোটেই ল'ৰা ছোৱালীখিনিৰ নাম ওলাই যাব। ইয়াত আপোনালোকে এটা কথা লক্ষ্য ৰাখিব যে যিহেতু আমাৰ প্ৰাথমিক বিদ্যালয়ত ক্লাছ 5 শেষ শ্ৰেণী, প্ৰথমতে আমি কাম এটা কৰি ল'ব লাগিব যে ক্লাছ 5ৰ ষ্টুডেণ্টখিনিক আমি ড্ৰপ বক্সত দি দিব লাগিব। তো ড্ৰপ বক্সত দিবলৈ গ'লে আপোনালোকে ইয়াত চাব ভিউ বুলি কোৱাৰ লগে লগে ভিউত যেতিয়া আপুনি মাৰিব, আপোনাৰ ক্লাছ 5ৰ গোটেই ষ্টুডেণ্টৰ নামখিনি ইয়াত ওলাই আহিব। তো ইয়াত এইটো স্কুলৰ আছে আমাৰ 45টা ষ্টুডেণ্ট, 45টা ষ্টুডেণ্টৰ নাম ইয়াত ওলাই আহিছে। যেতিয়া আপুনি এই কামখিনি কৰিবলৈ যাওঁতে ইয়াত আমি টিক চিন মাৰি দিব লাগিব। ইয়াত এই কথাটো আপোনালোকে লক্ষ্য কৰিব। ড্ৰপ বক্সত দিয়াৰ আগতে আমি ইয়াত কামটো কৰি ল'ব লাগিব। ইয়াত
টিক মাৰি ল'ব লাগে এনেকুৱাকৈ গোটেইখিনি টিপ মাৰি আপুনি চাব একেবাৰে শেষত ড্ৰপ বক্স বুলি আছে এই ড্ৰপ বক্সত ক্লিক কৰাৰ লগে লগে ক্লাছ 5খিনি গোটেই ড্ৰপ বক্সত গুচি যাব তেতিয়া আমাৰ ক্লাছ 5টো খালী হৈ গ'ল এতিয়া খালী হৈ যোৱাৰ পিছত আমি কি কৰিম ক্লাছ খালী হৈ যোৱাৰ পিছত আমি এটা কাম কৰিব লাগিব কি এই কামটো হ'ল যে ক্লাছ 4টো প্ৰমোশন কৰি ক্লাছ 5ত লৈ যাব লাগিব এতিয়া ক্লাছ 4টো প্ৰমোশন কৰি যেহেতু আমি 5ত লৈ যাম তেতিয়া আমি কি সিলেক্ট কৰিব লাগিব ইয়াত চাওক ক্লাছ 4 সিলেক্ট কৰিব লাগিব সিলেক্ট কৰি আপুনি ইয়াত টিক মাৰি ল সিলেক্ট কৰি ল'ব লাগিব এনেকুৱাকৈ সিলেক্ট কৰি ল'লে আপুনি একেবাৰে শেষত চাব প্ৰমোট এই প্ৰমোট বটনটোত ক্লিক কৰাৰ লগে লগে এই ক্লাছ 4ৰ ল'ৰা ছোৱালীখিনি 5 লৈ গুচি যাব ঠিক তেনেকৈ আন প্ৰকাৰে হ'ল ক্লাছ 3খিনি আমি সিলেক্ট কৰি ল'ম ক্লাছ 3খিনি সিলেক্ট কৰি আমি 4 লৈ পঠাই দিম তাৰ পিছত 2খিনি 3 লৈ পঠাই দিম 1ৰ খিনি 2 লৈ পঠাই দিম তেতিয়া আমাৰ 1টো খালী হ'ব 1ত আমাৰ নতুন ষ্টুডেণ্টখিনি এড হৈ যাব এনেকুৱাই যদি আপোনালোকে কামখিনি কৰে কিন্তু বহু ক্ষেত্ৰত দেখা যায় কিছুমান শিক্ষাগুৰুসকলে এটা কাম মানে জানি শুনি নহয় নজনাকৈ হৈ যায় তাৰ মানে প্ৰথমৰ পৰা প্ৰমোশন কৰি ক্লাছ 1টো প্ৰমোশন কৰি ক্লাছ 2 লৈ দি দিয়ে দিয়াৰ লগে লগে অভাৰ এনৰলমেন্ট হৈ যায় ক্লাছ 2টো আছে 1টো প্ৰমোট কৰি দিয়াৰ লগে দুইটা একলগ হৈ যায় সেই কাৰণে আমি প্ৰথমতে কৰিব লাগিব ক্লাছ 5টো ড্ৰপ বক্সত দিম 4টো 5 লৈ প্ৰমোশন কৰিম 3টো 4 লৈ প্ৰমোশন কৰিম এনেকৈ আমি প্ৰমোশন কৰি গলে এই কামটো খুনকালে হৈ উঠে ঠিক তেনেকৈ আপাৰ প্ৰাইমাৰী ক্ষেত্ৰত ক্লাছ 8টো আপুনি ড্ৰপ বক্সত দিব লাগিব আৰু 7 to 8 লৈ প্ৰমোশন কৰিব লাগিব ঠিক তেনেকুৱাকৈ যদি আপোনালোকে কামখিনি কৰে তেতিয়া হলে শিক্ষা ক্ষেত্ৰত আমাৰ কামখিনি সুচাৰুৰূপে ধুনীয়াকৈ হৈ যাব আৰু এনেকৈ যদি কাম কৰে তেতিয়া হলে কোনো অসুবিধা আমাৰ নহব নিশ্চয় কথাখিনি আপোনালোকে বুজি পাইছে আৰু এই কামখিনি কৰি যদি আপোনালোকে কামখিনি কৰে নিশ্চয় আমাৰ কামখিনি সুচাৰুৰূপে পৰিচালিত হ'ব ধন্যবাদ এই ভিডিওটো ভাল লাগিলে আপোনালোকে শেয়াৰ কৰিব আৰু এনেকুৱা ভিডিও পাবৰ কাৰণে মোৰ সমাধান চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মাজে মাজে এনেকুৱা কথা আপোনালোকে পাই থাকিব ধন্যবাদ